মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে পৰীক্ষা হৈ গ'ল পৰীক্ষাৰ পেপাৰখন মই এতিয়ালৈকে ল'ব পৰা নাই যিহেতু বহুত বতৰ বেয়া কোনো মোবাইলৰো চাৰ্জ নাই যোগাযোগবোৰ বিচ্ছিন্ন হৈছে তথাপি তাৰ মাজতে মই দুটামান কথা তোমালোকৰ সৈতে আলোচনা কৰিব ওলাইছো তোমালোকে কথাখিনি মন দি শুনিবা তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ময়ো এটুতেই জোৰ দিছিলো যে তোমালোকে তেনেকে 30 মাৰ্কস পাব লাগে আৰু তোমালোকে পাছ কৰি যাব লাগে সেইমতে পেপাৰখন মই এতিয়া চালো চাই তোমালোকক মই বহুতখিনি প্ৰশ্ন 20টা আলোচনা কৰিম বাকি একদম চাৰ্জ নাই পিছত কৰিম তোমালোকে এনে চাবাচোন প্ৰথম তোমালোকৰ নাৰায়ণ মূৰ্তি কোন আহিছিলে একেটা কথাই তেখেত ইনফোসিস কোম্পানী প্ৰতিষ্ঠাপক আৰু তাৰ পিছত তোমালোকৰ যিটো আহিছিলে যে কি সংস্কৃতি আৰ্য পূৰ্বৰ যুগৰ কথা কয় তোমালোকে সেইটো ভাৰতীয় সংস্কৃতি আৰু তোমালোকক মই এটা কথা বাৰে বাৰে কৈছিলো যে সফল উদ্যোগী হ'বৰ কাৰণে কি গুণৰ প্ৰয়োজন বা সফল উদ্যোগীজন সিংহৰ সমান এই কথাখিনি তোমালোকে নিশ্চয় লিখিছা আৰু আহিছিলে তাৰ পিছত এটা উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় তাত আচলতে গাম্ভীৰ্যৰ লগে লগে এক উৰণীয়া ভাৱ দেখা যায় আৰু লোক সংগীতৰ প্ৰভাৱ দেখা যায় তোমালোকে নিশ্চয় লিখিছা বুলি মই আশা কৰিছো আৰু তাৰ পিছত আৰু তোমালোকৰ আহিছিলে যে অসমৰ জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় তোমালোকক মই আগতেও কৈছো যে জনগোষ্ঠীৰ ধাৰক বুলি ক'লে তোমালোকে ধৰি ল'বা ইয়াত যিখিনি ধৰ্মাৱলম্বী লোক আছে ধৰি লোৱা কছাৰী চুতীয়া মেচ কোচ ডিমাচা দেউৰী বড়ো কছাৰী মিচিং এনেকুৱা সকলো অনাৰ্য জাতিকে বুজোৱা যায় তাৰপিছত আৰু এটা প্ৰশ্ন দিছিলে যে ছাৰ এজন উদ্যোগী হ'বলৈ শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে সেইখিনি কথা তোমালোকৰ সৈতে মই আলোচনা কৰিছিলো বা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ সেইটো প্ৰশ্ন তোমালোকে নিশ্চয় জানা ইণ্টাৰনেটত ইটা মিঠা বিষয়ত কি বিষয়ত পাঠটোত মানে ডক্টৰ ডিগ্ৰী লাভ কৰিছিলে তাৰ এটা প্ৰশ্ন আহিছিলে সেইটো তোমালোকে নিশ্চয় জানা অৰুণিমা সিনহাৰ খেলৰ কথা আছিলে সেইটো আছিলে তোমালোকৰ ভলীবল আৰু কোহলিয়ে কোনটো সময়ত ৰঙীন তেওঁ সপোন বাস্তৱত পৰিণত হ'ল যেতিয়া তেওঁ এটা কম্পিউটাৰ পাইছিলে আৰু ইণ্টাৰনেটৰ তিতা মিঠা প্ৰশ্নখিনি তোমালোকৰ দুটামান লিখিব আহিছিলে যে সুবিধা কি আৰু অসুবিধা কি তোমালোকে নিশ্চয় লিখিছা আৰু এষাৰ কথা আছিলে অৰুণিমা সিনহাৰ যে মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয় ইয়াত মোৰ মাৰ আশীৰ্বাদ আছে তেওঁ তোমালোকে জানা যেতিয়া তেওঁ আহি আছিলে ৰেলত তেতিয়া তেওঁৰ ঘটনাটো ঘটিছিল দুৰ্বৃত্তৰ হাতত পৰি তেতিয়া সেইখিনি কথা তোমালোকে নিশ্চয় লিখিব পাৰিবা তাৰপিছত তোমালোকৰ আহিছিলে যে চন্তৰী কি আৰু প্ৰহৰী আৰু বুছেৰ এটা বিমান বন্দৰ সেইটো আৰু পাহি আৰু বিদিশাৰ খাদ্য বিলাওতে কি কথা কৈছিলে মানে দায়িত্ব যে দিছিলে সৌৰভহঁতক তেতিয়া যে তেনেকে কৈছিলে ল'ৰা আৰু ছোৱালী ভাগ কৰিছিল যে সেই কথাখিনি আছিলে তোমালোকে নিশ্চয় সেইটো কথা লিখিব পাৰিবা বুলি মই আশা কৰিছো আৰু চৰাই চিৰিকটি গছ গছনিৰ ওপৰতো সেইখিনি কথা নিশ্চয় পাৰিছা আৰু ইয়ানীসকল নৱবৰ্ষৰ বিষয়ে তোমালোকক মই কৈছিলো সেইটোও চাগে পাৰিছা মোৰ বোধেৰে আৰু আৰু তোমালোকৰ খুমেনি কবিয়ে বান্ধৱ বুলি কাক কৈছিলে সেইটো মই কৈছো খুমেনি মানে কি সেইটো সুধিছিলে তাৰপিছতে খুমেনি নহয় অৰ্থাৎ মুমিন মানে কি সুধিছিলে বিশ্বাসী মুছলমান আৰু বৰজালী ভাষাৰ টোকা নিশ্চয় কৰিছা আৰু সজাত মইনা আছে ঘনে লগাই মাত সেইটোও পাৰিবা মই বাদ দিব দিছিলো যদি তোমালোকে পাৰিছা কৰিছা প্ৰশস্তি শব্দৰ অৰ্থ গুণানুকীৰ্তন কৰা আৰু স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিলে মই এইটো কৈছো তোমালোকে নিশ্চয় জানা কণী আৰু চাউলেৰে আৰু তাৰপিছত তোমালোকৰ মানুহজনে নিজৰ ঘৰ পদূলি বিচাৰি নাপাইছিলে ন ঘৰৰ পদূলি ক'ত বিচাৰিছিল নঙলা মুখত আৰু ৰঘুনাথ চৌধুৰীয়ে ভক্তিবিন্দক সুন্দৰৰ ধ্যান কেনেকে কৰিব বিচাৰিছে সেইটো সুধিছে আব্দুল মালিকৰ এখন কবিতা পুথি বেডুইন বুলি কৈছিলো আৰু মৰিলে দাহ কৰিবলৈ এজনো মানুহ নাহে গতিকে তেওঁ মানুহজনে কুকুৰিকণা মানুহজনে এই কথাটো কৈছিলে এইখিনি মই লগত আলোচনা কৰিছিলো আৰু প্ৰশস্তি কবিতাৰ তোমালোকৰ মূল ভাৱ আহিছিলে সেইটো তোমালোকে নিশ্চয় কৰিব পাৰিছা বা মই অসমীয়া কথাখিনিও মই খুব ধুনীয়াকে তোমালোকক কৈছিলো যে তোমালোকে এইখিনি কৰিলেও নিশ্চয় পাৰিবা আৰু তাৰপিছত আৰু তোমালোকৰ কি আহিছিলে গ্ৰামাৰ 10টা আহিছিলে পঞ্চৱতী পঞ্চৱতী তোমাৰ পাঁচ বাট যি সেইটো হৈছে তোমালোকৰ দীৰ্ঘ সমাস হয় সংখ্যা থাকিলে আৰু নাও পেটাটো তোমালোকৰ নাওৰ দৰে পেট গতিকে এইটো ষষ্ঠী তৎপুৰুষ আৰু গুৰু শিষ্য দণ্ড সমাস আৰু বাকী সন্ধি তোমালোকক মই ইত্যাদিটো কৈছিলো ইতি যুগ আদি সেইটোৱে কৰিছা যদি পাৰিছা আৰু সি কামটো কৰিলে লৰালৰিকৈ গ'ল সেইটো সৰল হলে সি কামটো কৰিলে আৰু গ'ল আৰু নট্ববিধি উত্তৰায়ণটো মই কৈছিলো আৰু তাৰ বাদে এটা জ্যোতিষিন বহুৱা আছে সীমাই শিক্ষকক কলে এইবাৰলে মোক ৰক্ষা কৰক সেইটো নিশ্চয় পাৰিছা বাক্য ৰচনা কৰাও এটা গাই বাই চা বা ভাবি চিন্তি চা মৰণ শৰণ দি ভয়ে ভয়ে এনেকুৱা
আৰু বিপৰীত শব্দ আহিছিল তোমালোকৰ সেইটো চাগে তোমালোকে নিশ্চয় পাৰিছা বুলি মই ভাবিছো আৰু এটা শব্দত প্ৰকাশ কৰা কঁঠালৰটো সেইটো মুচি বুলি কয় আৰু বেঙৰ নেজ থকা সৰু পোৱালি লালুকি আৰু তোমালোকৰ আনৰ মুখলৈ যেনেকে পৰমুখলৈ চালে পৰমুখা পেখি আৰু পত্ৰইকেইটা তোমালোকে কি কৰিছা গোৱাল হলে গুযোগ আল আল পত্ৰই আৰু তোমালোকৰ ভোগালী হলে ভোগযোগ আলি আলি পত্ৰই আৰু নগৰীয়া নগৰ যোগ ইয়া তেতিয়াহলে নগৰীয়া আৰু সমাৰ্থক তনয় মানে পুত্ৰ উচৰ্গা মানে অৰ্পণ কৰা আৰু তোমাৰ এই দুটা আহিছিলে আৰু এটা পুৰণি আহিছিলে তাৰপিছতে ৰচনা কেইখন মই দিয়া নপৰিলে যদিও তোমালোকে নিশ্চয় চাগে পুথিভঁৰালটো পাৰিবা বুলি ভাবিছো আৰু তোমালোকৰ যিটো আহিছিলে জনগোষ্ঠীৰ গাঁথনি দুজন ব্যক্তি আৰু দুটা উৎসৱ তোমালোকে নিশ্চয় সেইটো পাৰিছা এতিয়া মই তোমালোকক ক'ব বিচাৰিছো এটা কথা যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি বহুত বতৰ বেয়া বহুত কাৰেণ্টৰ দুৰৱস্থা চলি আছে তাৰ মাজত মই তোমালোকৰ লগত এই 20টা প্ৰশ্ন আলোচনা কৰিলো আৰু পিছত বাকিকেইটা প্ৰশ্ন মই আলোচনা কৰিম আৰু তোমালোকে কাৰ কেনেকুৱা হ'ল মোক জনাবা আৰু মই ভাবিছো তোমালোকে নিশ্চয় সকলোৱে পাছ কৰিবা কাৰণ ইয়াত 30 নম্বৰ পাবলৈ তোমালোকৰ সুবিধা আছে আৰু প্ৰশ্নবিলাকৰ আজিকালি অলপ টাইপটো সলনি হ'ল গতিকে অলপ টানকে হ'লেও তোমালোকে যদি নিশ্চয় চেষ্টা কৰা মই দেখিছো গতিকে প্ৰত্যেককে তোমালোকৰ 5 মাৰ্ক পাবা বুলি মোৰ আশা থাকিল বাকিকেইটা প্ৰশ্ন মই নেক্সট অহাকালিলৈ আলোচনা কৰিম তোমালোকে ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে কমেন্ট কৰি জনাবাচোন কাৰ কেনেকুৱা হ'ল আৰু কিবা যদি আছে মোক তোমালোকে সুধিবা ঠিক আছে ধন্যবাদ